তো হেল্ল' গাইজ, কি খবৰ? গুড মৰ্ণিং টু অল। মই ৰুহুল, আপোনালোকে চাইছে ৰুহুল ব্লগছ। তো আজি 23 জুন আৰু আজি মই গৈ আছোঁ মাজুলী। চ' গাইজ বাইকখন উঠাই লওঁ মানে। তো গাইজ এতিয়া মই পাই গৈছোঁ কমলাবাৰী ফেৰীঘাট আৰু ইয়াতে এতিয়া বাইক নমালোঁ ফেৰীৰ পৰা। তো তাত লিখা আছে দেখিছে, ৱেলকাম টু মাজুলী। তো গাইজ এতিয়া আমি আহি পাইছোঁ আমাৰ আজি ষ্টে, য'ত আমি আজি ষ্টে কৰিম, আয়েংকাকু হোমষ্টে। এইটোৱে হৈছে আয়েংকাকু হোমষ্টে। তো গাইজ এইটো দেখিছে চামগুৰি সত্ৰ, এইবোৰ দেখিছে মুখাশিল্প মানে পূৰা ধুনীয়া কালেকশ্যন আছে মানে ইয়াত। তো গাইজ এতিয়া মই পাইছোঁ দক্ষিণপাট সত্ৰ, আৰু দক্ষিণপাট সত্ৰখন দেখি পেলাই কেনেকুৱা আৰু ভিতৰত কি আছে চব আপোনালোকক দেখাইছোঁ। এইখন দক্ষিণপাট সত্ৰৰ গেট আৰু মেইন গেটখন আছে ভিতৰত। তো হেল্ল' গাইজ, কি খবৰ? গুড মৰ্ণিং টু অল। মই ৰুহুল, আপোনালোকে চাইছে ৰুহুল ব্লগছ। তো আজি 23 জুন আৰু আজি মই গৈ আছোঁ মাজুলী। ফাৰ্ষ্ট টাইম, এইটো মোৰ মাজুলী ফাৰ্ষ্ট ৰাইড হয়। আৰু অৱস্থা দেখিছে গোটেই বৰষুণ মানে। তো আমি এতিয়া নিমাতী ঘাট হৈ যাম, যিহেতু নিমাতী ঘাট মোৰ ঘৰৰ পৰা বহুত ওচৰত মানে। তো নিমাতী ঘাট হৈ যাম। তো এতিয়া গৈ থাকোঁ নিমাতী ঘাট এবাৰ ফেৰীত উঠি যাম মাজুলী। তো এইটো মোৰ ফাৰ্ষ্ট টাইম হয়, ফেৰীত আগতে মোৰ এক্সপিৰিয়েঞ্চ নাই উঠা। তো গৈ থাকোঁ ব'লক। তো গাইজ বহুত দিনৰ মূৰত এইটো ৰাস্তাত আহিছোঁ মানে, নিমাতী নাহোঁৱে মই তেনেকৈ আজিকালি। তো বহুত দিনৰ মূৰত আহিছোঁ, খুব কমেই অহা মানে এইটো ৰাস্তাত। তো দেখিছে ৰাতিপুৱা মানে দৌৰৰ প্ৰেক্টিছ কৰি আছে, আৰ্মি চাৰ্মিত জইন কৰিব চাগে, দৌৰৰ প্ৰেক্টিছ কৰি আছে। আৰু দেখিছে এইবোৰ চাৰিওফালে মানে পূৰা সেউজীয়া গ্ৰীনেৰী ধুনীয়া লাগে মানে এনেকুৱা পৰিৱেশবোৰ চাই পিনি। তো মাজুলীতো ইয়াতকৈ ধুনীয়া পৰিৱেশ পাম মানে। তো গাইজ পাই গ'লে নিমাতী ঘাট দেখিছে। তো আমাৰ ফেৰীখন আগলৈ হ'ব চাগে, কমলাবাৰী যোৱা ফেৰীবোৰ আগতেই থাকে। তো গৈ থাকোঁ আগলৈ। আৰু ৰাস্তাটো দেখিছে মানে আজিলৈকে ভাল নহ'ল আৰু ৰাস্তাটো ভাল কৰি লাভ নাই একচুৱেলি। পানী বাঢ়িলে পানী চানী উঠি মানে ৰাস্তাটো বহুত বেয়া হৈ যায়। চ' গাইজ বাইকখন উঠাই লওঁ মানে। A few moments later. চ' গাইজ এতিয়া নিমাতী ঘাটৰ ফেৰীত উঠিলোঁ, এতিয়া গৈ আছোঁ মাজুলী। এতিয়া ডাইৰেক্ট কমলাবাৰী ঘাটত নামি মানে চিট খাই থাকিলে দেখিছে পকেটত সোমাই থৈ দিছোঁ। তো তাৰপিছত মানে মাজুলী পামগৈ। এতিয়া বৰষুণে দি দিছে, অলপ চলপ বৰষুণ পৰি আছে। তো সেয়া গৈ থাকোঁ, মোৰ ফাৰ্ষ্ট টাইম হয় ফেৰীত। তো মোলৈ দিছে দাদা, চে হাই। তো ভাইটিয়েতো দিছে চে হাই। তো সেয়া আৰু মাজুলী গৈ থাকোঁ। তাৰপিছত তাত লগ পাইছোঁ, তাইক মটৰ বেগীত লগ পাম। তো এতিয়া গৈ থাকোঁ মাজুলী, তাইক কমলাবাৰী ঘাটৰ পৰা মটৰ বেগী ষ্টাৰ্ট কৰিম। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna. চ' গাইজ ফেৰীৰ পৰা নামি দিওঁ, এতিয়া বাইকখন নমাই দিওঁ। তো গাইজ দাদালৈ এইখিনিতে ৱেইট কৰোঁ। বাইকখনটো ফেৰীৰ পৰা নমাই দিলোঁ, এতিয়া দাদালৈ ৱেইট কৰি লওঁ, যিহেতু দাদা মই একেলগে যাম। তো গাইজ উই আৰ হিয়াৰ ইন মাজুলী। আমি এতিয়া মাজুলী পাই গৈছোঁহি। তো অলপ দেৰি আগত আমি কমলাবাৰী ঘাটত নামিছোঁহি। তো ফেৰীৰ পৰা এইটো হৈছে কমলাবাৰী ঘাট, আৰু ইয়াত লিখা আছে দেখিছে ৱেলকাম টু মাজুলী।
উই আৰ ইন মাজুলী তো গাইজ আপোনালোকক এটা কথা ক'বলৈ পাই অতিকৈ দুখিত মই যে মোৰ মানে গোপ্ৰটো অলপ দেৰি আগত হেৰিত মানে দাদা হাতৰ পৰা পৰি গ'ল তো মানে গোপ্ৰ এডাপ্টাৰটো ভাঙি থাকিলে মাইক্ৰ' এডাপ্টাৰটো তো মানে এতিয়া মই ভইচ অভাৰ দি গোটেই ভিডিঅ'টো কৰিব লাগিব মানে মই নাচালোঁ একচুৱেলি যে ভইচটো আহিছিলে নাই অহা পিছতে গম পাইছোঁ যে ভইচ একোৱে নাহিলে মোৰ ভিডিঅ'ত তো আজি ব্লগটো মেক্সিমাম ভইচ অভাৰ দি হ'ব তো আজি ব্লগটো এডজাষ্ট কৰি ল'ব যিহেতু ব্লগটো বহুত বেছি ধুনীয়া হৈছিলে কিন্তু ভইচটো নাই কাৰণে এতিয়া মই ভইচ অভাৰ দিবলগীয়া হৈছে তো উপায় নাই কিনো কৰিম তো এডজাষ্ট কৰি ল'ব সেইটো আৰু তো এয়া দেখিছে মাজুলীৰ মানে বহুত ধুনীয়া মানে গাঁৱলীয়া পৰিৱেশ যিহেতু মাজুলীখন তো বহুত ধুনীয়া লাগিছে চাৰিওফালে মানে সেউজীয়া সেউজীয়া গ্ৰীনাৰী পূৰা তো এতিয়া মই গৈ আছোঁ আকুম হোমষ্টে যোনটো হোমষ্টেত আজি আমি মানে থাকিম তো এইটো কালিয়ে বুক কৰি থোৱা আছে আৰু আকুম হোমষ্টেটো মানে মোৰ লগৰ এজনৰ হয় লগৰ এজনৰ কাজিনৰ হয় কোনো ফেমিলিৰ হয় মানে লগৰ এজনৰ তো তাক কৈ থোৱা আছিলে তো বুক কৰি থোৱা আছে মানে তো এতিয়া গৈ সোমালেই হ'ল আৰু মোৰ লগৰ এজন আছে গড়মূৰত বকুল বুলি তেখেতকো লগ কৰিম সিও আহিব তো বলক গৈ থাকোঁ গাইজ গড়মূৰ তো গাইজ যিহেতু মোৰ বাইকত তেল একেবাৰে কম আছিল তো বলক গাইজ ইয়াতে ফিল আপটো কৰি লওঁ তেলটো সোনকালে ভৰাই লওঁ তো গাইজ আমি এতিয়া পাই গৈছোঁ গড়মূৰ দৰিয়াৰ ব্ৰিজ এইখিনি এৰিয়াৰ পৰা গড়মূৰ পৰে মেবি তো এইখনেই হৈছে দৰিয়া ব্ৰিজ চক কিমান ধুনীয়া লাগিছে ভিউটো মানে বহুত ধুনীয়া প্ৰাকৃতিক দৃশ্য মানে তো ইয়াৰ পৰা গড়মূৰ মেইন চাৰিআলিটো বেছি দূৰ নহ'ব চাগে তাতে মোৰ লগৰজন আছে তেখেতক লগ কৰি মানে ডাইৰেক্ট আইঙকুম হোমষ্টে যোনটো আমি আজি ষ্টে কৰিম তালৈ যাম তো গাইজ আমি এতিয়া আইঙকুম বেম্বো কটেজৰ ৰাস্তাটোত সোমাই গ'লোঁ এজন ইয়াৰ অ'নাৰ আছিলে তেখেতক সুধিলোঁ যে এইটো আইঙকুম হোমষ্টে হয়নে তেখেতে হয় বুলি ক'লে তো এইটোৱে দেখিছে আইঙকুম হোমষ্টে বহুত কটেজ আছে ইয়াত বেম্বো কটেজ তো আপোনালোকে আহিব পাৰে বহুত ধুনীয়া হয় দেখিছে তো মই ধুনীয়াকৈ ভিউ এটা দেখাই আছোঁ কোনটো ৰুম ল'ম আমি ক'ত কোনটো ৰুমত থাকিম মানে কোনটো কটেজত থাকিম চব দেখাই আছোঁ আপোনালোকক A few minutes later. তো হেল্ল' গাইজ আমি পাই গ'লোঁ আইঙকুম কটেজ হোমষ্টে দেখিছে পূৰা মানে আপোনাৰ আমি এইটো ৰুম লৈছোঁ মোৰ বাইকখন ইয়াতে পাৰ্ক কৰা আছে মই বেক কেমেৰা কৰি দেখাই দিছোঁ এয়া দেখিছে মই দেখাই দিছোঁ বেক কেমেৰা কৰি তো গাইজ এইটো হৈছে আইঙকুম হোমষ্টে মোৰ বাইকখন ইয়াত আছে এইখন মোৰ বাইক দেখিছে আৰু এইবোৰ চব কটেজ হয় মানে দেখিছে চাৰিওফালে কটেজ এটা দুটা এইকেইটা ফেমিলি কটেজ ডাঙৰ ডাঙৰ আৰু আমি আছোঁ এতিয়া এইটো কটেজত বাইকখন ৰখাইছে ফ্ৰণ্টত আৰু ভিউটো চাওক মানে বহুত ধুনীয়া হয় ইয়াত আপোনালোকে আহিব পাৰে প্ৰাইচটো মানে এফৰ্ডেবল তো আমি এইটো কটেজত আছোঁ বৰ্তমান এইটো হৈছে এইটো কটেজ তো এইটো হৈছে আমাৰ কটেজ দেখিছে বহুত ধুনীয়া হয় এইটো দেখিছে এইটো হৈছে আমাৰ ৰুম ধুনীয়া হয় দেখিছে ডাবল বেডৰ ৰুম এইটো ধুনীয়া আছে কটেজ হয় একচুৱেলি এইটো আৰু এইটো হৈছে বাথৰুম এইটো বাথৰুমটো ঠিকে আছে দেখিছে এই আমাৰ ৰাস্তাখন অলপ লেতেৰা হৈ গ'ল কিন্তু বাথৰুমটো ঠিকে আছে ধুনীয়া হয় আপোনালোকে ইয়াত ষ্টে কৰিব পাৰিম মই প্ৰিফাৰ কৰিম এইটো বহুত চাফা হয় মানে আৰু প্ৰাইচো এফৰ্ডেবল হয় তো এইটো হৈছে আমাৰ আজি ষ্টে তো গাইজ আমি এতিয়া আইঙকুম হোমষ্টেৰ পৰা ওলাই দিছোঁ আৰু আমি এতিয়া গৈছোঁ চামগুৰি সত্ৰ আৰু দক্ষিণপাট সত্ৰ তো আজি মানে মাজুলী আহি পাইছোঁৱে যিহেতু বহুত ভাগৰ লাগিছে মোৰ আৰু দাদাৰ চ' আজি দুটা সত্ৰই চাম চামগুৰি সত্ৰ আৰু দক্ষিণপাট সত্ৰ বাকীবোৰ সত্ৰ কাইলৈ চাম তো এতিয়া গৈ আছোঁ আমি চামগুৰি সত্ৰ গাইজ আমি পাই গৈছোঁ চামগুৰি সত্ৰ তো এইটো হৈছে চামগুৰি সত্ৰ যোনটো মানে মুখা শিল্পৰ কাৰণে গোটেই পৃথিৱী বিখ্যাত তো বলক গাইজ চামগুৰি সত্ৰৰ ভিতৰলৈ যাওঁ আৰু দেখাই আছোঁ আপোনালোকক ইয়াত কি ধৰণৰ মুখা শিল্প আছে বা কেনেধৰণে মুখা শিল্প প্ৰস্তুত কৰে চব দেখাম তো বলক গাইজ বন্ধুসকল এয়া হৈছে চামগুৰি সত্ৰৰ ভিতৰ চোৱা আৰু দেখিছে ইয়াত বিভিন্ন ধৰণৰ মুখা শিল্প আছে আৰু এজন হৈছে চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ এখেতে আমাক ধুনীয়াকৈ বুজাই দিছিল যে মুখা শিল্প কেনেকৈ বনোৱা হয় এখন মুখা কিদৰে প্ৰস্তুত কৰা হয় আৰু এইবোৰ মানে কি ধৰণৰ মুখা শিল্প আছে চব ধুনীয়াকৈ বুজাই দিছিলে কিন্তু মই চেক কৰি নাচালোঁ যে চাউণ্ডটো আহিছে নে নাই তো যিহেতু মোৰ গোপ্ৰ এডাপ্টাৰডাল বেয়া হৈ থাকিলে ভাগি থাকিলে তো তেখেতে যিখিনি কথা ক'লে একো নাহিলে তো ইয়াৰ কাৰণে মই দুখিত বাট দেখিছে ইয়াত বহুত ধুনীয়া ধুনীয়া মুখা শিল্প আছে তেখেতে বুজাই আছে কি আছে বাট ভইচটো নহাৰ বাবে মই আপোনালোকক দেখাব নোৱাৰিলোঁ যে তেখেতে কি কৈছিলে বা কি ধৰণে বুজাইছিলে তো গাইজ এইটো দেখিছে চামগুৰি সত্ৰ এইবোৰ দেখিছে মুখা শিল্প মানে এইবোৰ দেখিছে মানে মই গোপ্ৰটো ভিডিঅ' কৰিছিলোঁ এতিয়া গোপ্ৰটো একচুৱেলি মানে এডাপ্টাৰটো ভাগি থাকিলে একো আৱাজ চাৱাজ অহা নাই কি কৰিম উপায় নাই বহুত ডাঙৰ কথা হৈ গৈছে মানে গোপ্ৰটো মানে এডাপ্টাৰটো দেখিছে তাৰপৰা মানে ভাগ খাই থাকিলে আৱাজ চাৱাজ একো অহা নাই মানে তো সেয়াই এই দেখিছে চামগুৰি সত্ৰ এই দেখিছে মুখা শিল্প মানে পুৰা ধুনীয়া কালেকশ্যন আছে মানে ইয়াত তো এইটো হৈছে চামগুৰি সত্ৰ
অকল সামগ্ৰী সত্ৰত ল'ৰাজনে কি সুন্দৰকৈ মুখাখন প্ৰস্তুত কৰিছে দেখিছে আপোনালোকে বহুত সুন্দৰকৈ প্ৰস্তুত কৰিছে তেখেতে মুখাখন বন্ধুসকল আমি এতিয়া গৈ আছোঁ দক্ষিণপাট সত্ৰ এইখন দক্ষিণপাট সত্ৰৰ গেট এইখন মেইন গেট নহয় ভিতৰত এখন গেট আছে আজি আমি মানে দুটা সত্ৰই চাম মানে এটা চালোঁ সামগ্ৰী সত্ৰ আৰু এটা দক্ষিণপাট সত্ৰ এই দুটাই চাম কাইলৈ মানে সব সত্ৰ ভালকৈ চাম আজি বিশেষকৈ এই দুটা সত্ৰই চাম বুলি ভাবিছোঁ বন্ধুসকল আমি এতিয়া দক্ষিণপাট সত্ৰৰ মেইন গেট পাই গৈছোঁহি এইখনে হৈছে দক্ষিণপাট সত্ৰৰ মেইন গেট আৰু বাইকখন ইয়াতে পাৰ্ক কৰি লওঁ আৰু ভিতৰত গৈ আপোনালোকক দেখাইছোঁ দক্ষিণপাট সত্ৰৰ ভিতৰত কি আছে তো ব'লক গাইজ দেখাই আছোঁ ভিতৰত গৈ আপোনালোকক বন্ধুসকল আমি এতিয়া পাইছোঁ এই দক্ষিণপাট সত্ৰৰ ভিতৰচোৱাত আৰু ভিতৰচোৱা আমি ভালকৈ চাব নোৱাৰিম আজি কাৰণ ছিজন যেতিয়া থাকে তেতিয়া মানে ভালকৈ চাব পাৰি সত্ৰবোৰ এতিয়া যিহেতু ছিজন নাই ৰাসৰ সময়তহে মানে আচল ছিজনটো হয় সত্ৰ চোৱাৰ কাৰণ ৰাসৰ সময়তে সত্ৰবোৰ ভালকৈ খোলে আৰু সত্ৰত মানে ৰাসলীলা মানে চাবলৈ পাব আপোনালোকে ভালকৈ তো এইটোৱে হৈছে মানে প্ৰধান নামঘৰ দক্ষিণপাট সত্ৰৰ থৰ দেখিছে নামঘৰটোৰ ভিতৰত কি ধুনীয়াকৈ মানে মূৰ্তি কাটি বনাই থৈছে মানে মূৰ্তি কাটি ধুনীয়াকৈ কালাৰ কৰি কি ধুনীয়াকৈ মানে থৈছে চব বহুত ধুনীয়া লাগিছে দেখিবলৈ